আৰু আমাৰ বালিকা আমাৰ এই অঞ্চলৰ যুৱকসকল ছাত্ৰ ছাত্ৰীসকল ভাই ভণ্টীসকল মই (1947) চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ যদিও স্বাধীন হৈছিল কিন্তু আমি সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ জনসাধাৰণে আমি ক্ষমতা পোৱা নাছিলোঁ। 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমি গণৰাজ্য দিৱস হিচাপে স্বীকৃতি পাইছোঁ আৰু তেতিয়াৰ পৰা আমি সম্পূৰ্ণৰূপে যিখিনি অধিকাৰ মানৱ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে তাতে আমি এতিয়া পৰাধীনত নাই, স্বাধীন হিচাপে আছোঁ। ইয়াতে আমাৰ সেই 1950 চনৰ 26 জানুৱাৰী দিনৰ উপলক্ষে আজিও প্ৰতি বছৰেই আমি এই 26 জানুৱাৰী দিনটো পালন কৰি আহিছোঁ গণৰাজ্য দিৱস হিচাপে। তাতে এই বছৰো আমি আজিৰ দিনটোত এই অঞ্চলৰ ৰাইজ মুৰব্বীয়ান তথা যুৱক বন্ধুসকল শিক্ষিতসকল আমাৰ মিডিয়াৰ মানুহসকল সকলোৱে মিলি আমি একেবাৰে উলহ মালহেৰে ছাত্ৰ ছাত্ৰীৰ সহযোগত আমি লাওখোৱা শিক্ষাখণ্ডই এই গণৰাজ্য দিৱসটো পালন কৰিছোঁ। তাতে আমি বহুত আনন্দিত হৈছোঁ। প্ৰথমে আজি ৭৫তম গণৰাজ্য দিৱসৰ মই লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সমূহ ৰাইজ তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজলৈ এই ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত ৰাতিপুৱা 7:30 বজাত লাওখোৱা আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ত আমাৰ খণ্ড উন্নয়ন বিষয়া তথা আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়াৰ উপস্থিতিত আৰু ৰাইজৰ উপস্থিত আমি সফলভাৱে পতাকা উত্তোলন কৰিছোঁ। আৰু আপোনালোক জানে যে 1947 চনত ভাৰতখন স্বাধীনতা হোৱাৰ পিছত এই ভাৰতবৰ্ষখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধানৰ দৰকাৰ আছিলে। আজিৰ দিনটোত 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই ভাৰতৰ সংবিধানখন গৃহীত হৈছিলে। এই সময়ছোৱাত যিসকলে এই ভাৰতখন স্বাধীন কৰাৰ ক্ষেত্ৰত আত্মবলিদান দিছে মই সেই শ্ৰদ্ধাৰ ব্যক্তিসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।